নমস্কাৰ মই আছোঁ তিতাবৰ চাৰিআলিত আৰু মোৰ পিছফালে এখন বাছ এখন ৰখি থকা দেখিছে এখন এলাপচা বা জি টি বাছ নহয় এখন হৈছে বিকাশ দাসৰ 4 নম্বৰ ভিআইপি বাছখন সো বিকাশক মই ভালকৈ চিনি পাওঁ তাৰ ফেমিলিকো ভালকৈ চিনি পাওঁ আৰু সি এনেকৈ গ্ৰ' কৰাৰ কাৰণে বা তাৰ ফেমিলিটো এনেকৈ গ্ৰ' কৰাৰ কাৰণে ভাল লাগিছে তিতাবৰ বা বৰহুলাৰ সকলো ৰাইজৰ কাৰণে এটা ইনস্পিৰেশ্যন যে ইমান কম সময়ৰ ভিতৰতে এনেকুৱা ভিআইপি বাছ ইমান বৰ বেছি ফেমাছ কৰি তুলিব পাৰিছে আৰু যোৰহাট গুৱাহাটী তিতাবৰ গুৱাহাটী বৰহুলা গুৱাহাটী ৰাস্তাত বিকাশ দাসে বৰ্তমান ৰাজত্ব কৰি আছে বুলি ক'লেও ভুল কোৱা নহ'ব তো মই আগৰ 3খন বাছৰ ভিডিঅ' বনাই থৈছোঁ এখন 4 নম্বৰ বাছ হয় আৰু এই বাছখন কিছুমান মানুহৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় আছিল কাৰণ এতিয়া ৰাতিপুৱা বাজিছে 4:30 আৰু 10-15 মিনিটৰ পিছতে তিতাবৰ চাৰিআলিৰ পৰা এই বাছখন এৰিব ৰাতিপুৱা 5টা বজাত তিতাবৰ তিনিআলিৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিব আৰু 11:30 বজাত গুৱাহাটী খানাপাৰা গৈ পাই যায়গৈ সো কিছুমান মানুহৰ কাৰণে যাৰ ধৰক 1 ঘণ্টা বা 2 ঘণ্টা কেতিয়াবা কিছুমান কাম থাকে বহুত মানুহৰ যে অফিচিয়েল কাম কিছুমান থাকিব পাৰে বা কিবা এটা বস্তু দৰকাৰী বস্তু আনিবলৈ যাবলগীয়া হ'ব পাৰে 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে এখন বাছত গৈ 11:30 বজাত গুৱাহাটী পাই যাব তাৰপিছত এই বাছখন একেখন বাছে আকৌ 2:30 বজাত গুৱাহাটীৰ পৰা তিতাবৰলৈকে ঘূৰি আহে এছাম মানুহৰ কাৰণে যাৰ কিবা অফিচিয়েল কাম থাকে বা কিবা ডকুমেণ্ট বা পাৰ্চেল আনিবলগীয়া হ'ব পাৰে বা মোৰ নিচিনা মানুহৰ কাৰণে যোনে চিনেমা চাই ভাল পায় আৰু আজি গৈ আছোঁ সেইটো বিশেষ কাৰণতে কাৰণ যিখন চিনেমা মই চাবলৈ গৈ আছোঁ সেইখন যোৰহাটত নলগালে মই চিনেমাখন চাই আকৌ এখন বাছতে ঘূৰি আহিম ঠিক আছে তো মই বাছখনত উঠিবলৈ গৈ আছোঁ আৰু 10 মিনিটৰ পিছত ইয়াৰ পৰা এৰিব ভিতৰখন দেখাম ইণ্টেৰিয়ৰটো দেখাম আগৰ কেইখনৰ নিচিনা একে হয়নে নহয় আৰু বেলেগ ফিচাৰ্ছ কি আছে সকলো ডিটেইলছ দি আছোঁ চাই থাকক ভিডিঅ'টো এইখনে হৈছে বিকাশ দাসৰ 4 নম্বৰ ভিআইপি বাছখন একেবাৰে নতুন হৈ আছে দেখিছে খুব বৰ বেছি দিন হোৱা নাই 3 দিন বা 4 দিন হৈছে আৰু এজ ইউজুৱেল তেওঁলোকৰ জুবিন দাক যিটো ট্ৰিবিউট দিয়ে সেই ট্ৰিবিউটটো এইটো পাৰেও আছে আৰু ইটো পাৰেও তেনেকৈ ফটোখন লগাই ৰখা হৈছে তো বাছখন ধুনীয়া ক্লিন হোৱাইট এণ্ড ব্লু কালাৰ দি বনাই ৰখা হৈছে পেইণ্ট কৰি ৰখা হৈছে মই ভিতৰলৈ এতিয়া উঠিম আৰু চামগৈ যে ইণ্টেৰিয়ৰটো কেনেকুৱা চ' বাছখন উঠি অহাৰ লগে লগে আগৰ ভিআইপি কেইখনতকৈ অকণমান বেলেগ দেখিছোঁ কাৰণ ইয়াতে বাউণ্ডেৰী এটা আছিল নন ভিআইপি আৰু ভিআইপি ছিটছখিনিৰ মাজত সেই বাউণ্ডেৰীটো নাইকিয়া কৰি দিলে ছিটছ আছে এইখিনি ছিটিং ছিটছ দেখা পাইছে 1/2 ছিষ্টেমত আছে আৰু এইখিনি নন ভিআইপি ছিটছ হৈছে আৰু এই ৰ'টোৰ পৰা 9টা ভিআইপি ছিটছ আৰম্ভ হৈছে এইখিনি আগৰ নিচিনাকৈ খালি ইয়াত থকা সেই বাউণ্ডেৰীখন বা সেই দৰ্জাটো নাই আৰু এটা ডিফাৰেঞ্চ আগৰ কেইখনতকৈ যে ইয়াত শ্লিপাৰ ছিটছ নাই ইয়াত আপুনি শুই যাব নোৱাৰে এইবিলাক এই জেগাবোৰ ডাইৰেক্ট লাগেজ আৰু বেগছবোৰ থ'বলৈ আপোনালোকৰ কাৰণে ইউজ কৰিছে চ' এইখনে হৈছে বিকাশ দাসৰ নতুন ভিআইপি বাছখন ইয়াৰ যদি নন ভিআইপি ছিটছকেইটাত মই বহি চাওঁ ট্ৰাই কৰি চাওঁ যে কেনেকুৱা কমফৰ্টেবল হয় নে নহয় চ' এইটো হৈছে ইয়াৰ নন ভিআইপি ছিট এটাত বহিছোঁ আৰু ছিটটো এডজাষ্ট কৰিব পাৰি নন ভিআইপি ছিট যদিও ইম্পৰ্টেণ্ট কথা ইয়াত পানী বটল থোৱাৰ সুবিধা আছে লগতে চাৰ্জিং প্লাগ এটাও আছে তো নন ভিআইপি ছিটকেইটাও যাবলৈ বৰ বেছি বেয়া নহয় যিখিনি নৰ্মেল বাছ চলি থাকে গুৱাহাটী টু যোৰহাট তিতাবৰ টু যোৰহাট নৰ্মেল যিখিনি বাছ চলি থাকে বিকাশ দাসৰ বাহিৰে য'ত এনেকুৱা ধৰণৰ ছিট আমি উঠি থাকোঁ সেইটো ষ্টেণ্ডাৰ্ডৰে হয় আৰু বহিবলৈ কমফৰ্টেবল হয় যথেষ্ট এতিয়া আহিছোঁ ভিআইপি ছিটকেইটালৈ বক্স অফিচ ষ্টাফ চ' আগৰ নিচিনাকৈ চোফা ছিটছ হয় কমপ্লিটলি চোফা হয় আৰু বহিবলৈ বহুত বেছি আৰাম বহুত বেছি ভাল লাগে বিকাশ দাসৰ ভিআইপি ছিটত বহি গুৱাহাটী যোৱাৰ মজা এটা বেলেগ হৈ গৈছে লাহে লাহে এইটো এটা ট্ৰেণ্ড বনি গৈছে বাছখন ষ্টাৰ্ট দিছে বৰ্তমান পেচেঞ্জাৰ মই উঠি আছোঁ আৰু লাহে লাহে মানুহ উঠিব চাগে চাই থাকক ঠিক 5টা বজাৰ লগে লগে তিতাবৰ চাৰিআলিৰ পৰা বাছখন এৰি দিছে মই বাছত পটককৈ উঠি ল'মগৈ হ'ব প্ৰথমতে তিতাবৰ চাৰিআলিৰ পৰা 5টা বজাত এৰিছে আৰু তিতাবৰ তিনিআলিলৈকে গৈ আছে তিনিআলিত যিখিনি পেচেঞ্জাৰ্ছ ৰখি আছে তেওঁলোকক উঠাই আকৌ নৱালী ৰাস্তাটো হৈ গুৱাহাটী যাবগৈ নৱালীত ৰখি থাকোঁতে গুৱাহাটীৰ পৰা যিখন ৰিটাৰ্ণ বাছ আহে সেই বাছখনো লগ পাই গ'লোঁ বিকাশ দাসৰ এই কাষ্টমাৰজনে চেক কৰি চাইছে যে বিকাশ দাসত যিকেইটা ফেন বা লাইট দিয়া হৈছে সেইবোৰ সঁচাকৈ জ্বলে নে নচলে চলে নে নাই তো গোটেইকেইটা বস্তু ভালকৈ চলি থকা দেখি তাৰ মুখত হাঁহি এটা ওলালে এতিয়া আহিছোঁ আৰু এটা দৰকাৰী কথালৈ আপোনালোকে বিকাশ দাসৰ টিকেটছসমূহ
অনলাইন ৰেড বাছ যোগেও বুকিং কৰিব পাৰে কিন্তু এই নাম্বাৰটোত যদি কল কৰে বা আৰু এটা নাম্বাৰ মই পিছত দি আছোঁ সেই নাম্বাৰকেইটাত যদি ডাইৰেক্টলি কল কৰে তেতিয়া আপোনালোকে সেই এক্সট্ৰা যিটো টেক্স ভৰিবলগীয়া হয় সেই টেক্সটো ইয়াত দিব নালাগে বহুত কেইটকামান কমি যায় 9:30 আমনি পাৰিছে আমনি নামৰ জেগাটুকুৰাত ব্ৰেকফাষ্ট কৰাৰ পিছত আকৌ বাছখন গুৱাহাটী অভিমুখে ৰাওনা হ'ল অঁ কি হয় এখন ঠিক আছে বঢ়িয়া চ' এই কাৰ্ডখনত থকা যি দুটা নম্বৰ আপোনালোকে দেখা পাইছে নোট ডাউন কৰি লওক তলত এটা ধুনীয়া লাইন এটা লিখি থৈছে যে ₹70 অফ অন অফলাইন বুকিং যদি আপোনালোকে ফোন যোগে বুকিং কৰে আপুনি অনলাইন যিমান ভৰে তাতকৈ 70 টকামান প্ৰায় কমি যায় আপোনাৰ VIP চিটকেইটাত বহিবলৈ সঁচাকৈ ইমানেই কমফৰ্টেবল যে আপোনাক বিচনাৰ দৰকাৰেই নাই চিটটোত বহি বহি ধুনীয়া টোপনি আহি যায় যেনেকৈ মোৰ পিছফালৰ মানুহজন শুই আছে পুৰা 11:30 পোৱাই দিলে ন সুৰজ কেনেকুৱা লাগিলে ভাল লাগিলে হয় ন ঠিক আছে তো বিকাশ দাসৰ নতুন বাছখনত আহিলোঁ সঁচাকৈ ভাল লাগিলে শ্লিপাৰ চিট নাই যদিও এইটো টাইমত মানুহক শ্লিপাৰ চিট দৰকাৰো নাই ৰাতিপুৱা টাইমটোত আৰু 11:30 বজাত গুৱাহাটী পাই গৈছোঁ এতিয়া অফিচিয়েল কাম আপোনালোকৰ যদি কিবা থাকে আপোনালোকে ধুনীয়াকৈ 2-3 ঘণ্টাত কামটো কৰি আকৌ এখন বাছতে 2:30 বজাত ঘূৰি গুচি যাব পাৰে চ' ভিডিঅ'টো ইয়াতে এৰি দিছোঁ থেংক ইউ ছ' মাছ